একদম এই তার পৰা ভিডিঅ' কৰা আজি আমাৰ এই যিটো চিলেকশ্যনৰ কাৰণে ইয়াত আজিৰ পৰা আমাৰ দুদিনীয়াকৈ এই খেল অনুষ্ঠিত হ'ব আৰু এই আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱা ওদালগুৰি ডিভিশ্যনৰ প্ৰেচিডেণ্ট তথা নেশ্যনেল জাজ জেকব বসুমতাৰী ডাঙৰীয়া আৰু আজি আমাৰ সৌভাগ্য যে আমাৰ ওদালগুৰি আমাৰ এই খেলুৱৈসকলৰ আমাৰ আমাৰ খেলুৱৈসকলৰ মাজত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে হেড কোচ তথা নেশ্যনেল জাজ ৰাজকুল শইকীয়া ডাঙৰীয়া তেখেত তাৰ লগতে উপস্থিত হৈছে আমাৰ গোবিন্দ সিং লামা তেখেতো ষ্টেট অবজাৰ্ভাৰ আৰু আমাৰ আন এগৰাকী অতিথি চিন্তু বৰ্মন ডাঙৰীয়া তেওঁ ষ্টেট এছ'চিয়েশ্যনৰ আৰু লগতে আমাৰ সন্দীপ ভূঞা ভাইচ প্ৰেচিডেণ্ট ওদালগুৰি ডিষ্ট্ৰিক্ট উচ্চ এছ'চিয়েশ্যন লগতে ওদালগুৰি ডিষ্ট্ৰিক্ট উচ্চ এছ'চিয়েশ্যনৰ সন্মানীয় সকলো কৰ্মকৰ্তা বিষয়ববীয়াসকল আৰু আজি আমাৰ এই গুৰুত্বপূৰ্ণ যিটো উচ্চ এছ'চিয়েশ্যনৰ যিটো আমাৰ আজিৰ পৰা কম্পিটিশ্যন আৰম্ভ হ'ব চিলেকশ্যনৰ কাৰণে আৰু ইয়াত উপস্থিত থকা মোৰ কৰ্মৰ কণ খেলুৱৈসকল আৰু আমাৰ বিশেষভাৱে আমাৰ ছিনিয়ৰ খেলুৱৈসকল আৰু লগতে আমাৰ এই উচ্চ এছ'চিয়েশ্যনৰ যিসকল অভিভাৱক খেলৰ অভিভাৱক তেখেতসকলকো আজিৰ এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত তেওঁলোক উপস্থিত হোৱাৰ কাৰণে মই তেখেতসকলক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিসকল এই প্ৰতিযোগিতাৰ জাজ কৰিব সেই সকলো জাজকে মই আজিৰ এই অনুষ্ঠান উজ্জ্বলৰ আগমনত তেখেতসকলকো অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ উচ্চ এটা এনেকুৱা খেল প্ৰথম অৱস্থাত উচ্চ খেলটোৰ বিষয়ে বিশেষকৈ ভাৰতবৰ্ষত বৰ বিশেষ এটা সময়ত তেনেকুৱা জনপ্ৰিয়তা নাছিল আৰু এইটো আচলতে আমাৰ ভাৰতবৰ্ষৰ ওচৰেৰে চীনতে এইটো আচলতে বিশেষভাৱে জনপ্ৰিয় আছিল কিন্তু ক্ৰমান্বয়ে এই খেলটো আজি গোটেই বিশ্বতে এনেকুৱা এটা জনপ্ৰিয়তা হৈছে যিটো খেল এতিয়া আমাৰ অলিম্পিকলৈও এপ্লিকেশ্যন পাবলৈ সক্ষম হৈছে আমাৰ এছিয়াৰ যিটো গেমছ এই এছিয়া গেমছ আৰু নেশ্যনেল গেমছতো এতিয়া উচ্চই যথেষ্ট অগ্ৰাধিকাৰ লাভ কৰিছে আৰু আমাৰ সুখৰ বিষয় যে আমাৰ অসমৰ কেইবাগৰাকীও আমাৰ ঠিক তেনেধৰণৰ উচ্চ খেলুৱৈ শ্ৰেষ্ঠতা অৰ্জন কৰিবৰ কাৰণে শ্ৰেষ্ঠতা আগুৱাই আনিবৰ কাৰণে নেশ্যনেল লেভেলত সক্ষম হৈছে আৰু আমাৰ বিশেষকৈ ওদালগুৰি জিলাত আমাৰ বিভিন্ন প্ৰতিযোগিতাত আমাৰ উচ্চ খেলুৱৈ বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে ল'ৰা কি ছোৱালী দুয়োটা পক্ষতে এইটো আমাৰ কাৰণে অতিকৈ গৌৰৱপূৰ্ণ বিষয় আৰু এইটো এনেকুৱা এটা খেল যি খেলৰ জৰিয়তে এই উচ্চ খেলৰ জৰিয়তে ইতিমধ্যে আমাৰ মই যেনে আগৰ পৰা জড়িত বিশেষভাৱে নিৰাপত্তাৰক্ষী দিশত ডিফেন্সত ইতিমধ্যে আমাৰ ওদালগুৰিৰ পৰা বহুকেইজন আমাৰ ল'ৰা আৰু ছোৱালী উচ্চ খেলুৱৈ এতিয়া নিয়োগ পাবৰ কাৰণে ঠিক তেনেধৰণে নিযুক্তি পাবৰ কাৰণে সক্ষম হৈছে আৰু আজি ইয়াত আমি থিয় এটা অনুভৱ কৰিছোঁ যে আমাৰ যিসকল অভিভাৱক আহিছে তেখেতসকলে এনেকুৱা এটা ক্ষেত্ৰত তেখেতসকলৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই দি তেখেতসকলে ইয়াৰ লগত জড়িত হয় যি তেখেতসকলে উৎসাহ যোগাইছে এইটো আচলতে সঁচাকৈ গুৰুত্বপূৰ্ণ আৰু অভিভাৱকসকলে এনেকুৱা ধৰণে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াৰ কাৰণে যি আগবাঢ়ি আহিছে এইটো আমি সমাজ চবলগীয়া তাৰ কাৰণে অভিভাৱকসকলক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উচ্চ খেলটো অকল এটা প্ৰতিযোগিতাই নহয় বিশেষকৈ আমাৰ এই কম কমটি ল'ৰা ছোৱালী এটা শাৰীৰিক পৰিশ্ৰম সাংঘাতিক ধৰণৰ যি খেলত জড়িত হ'লে আমাৰ যিটো শাৰীৰিক পৰিশ্ৰম হয় যিটো এটা তেওঁলোকৰ এই সৰুকালৰ পৰা আৰু ইয়াৰ জৰিয়তে কি হয় যে তেওঁলোকে এই পৰিশ্ৰম বা এই শাৰীৰিক পৰিশ্ৰমৰ জৰিয়তে তেখেতসকলে স্বাস্থ্য অক্ষুণ্ণ ৰাখিবৰ সক্ষম হয় আৰু স্বাস্থ্য যেতিয়া ঠিকেই থাকিব তেতিয়াহ'লে বিভিন্ন বেমাৰ আজাৰৰ পৰা তেওঁলোকে মুক্ত হৈ থাকিব আৰু সমাজত এজন পূৰ্ণ
সুন্দৰ নাগৰিক হিচাপে তেওঁলোকে স্বাস্থ্যৱান নাগৰিক হিচাপে এটা সম্পূৰ্ণ হ'ব পাৰিব। গতিকে তাৰ কাৰণে এই গুচুৰ লগত জড়িত হোৱাটো অকল খেলে নহয়, এটা শাৰীৰিক বিকাশৰ ক্ষেত্ৰত শাৰীৰিক গঠনৰ ক্ষেত্ৰতো এটা যথেষ্ট ইয়াত এটা সুন্দৰ এটা প্ৰদৰ্শন হয়। আৰু এই জৰিয়তে আমি ভৱিষ্যত চামক আমি বিভিন্ন ধৰণৰ আগবঢ়াই নিব পাৰোঁ আৰু নিৰোগী হিচাপে তেওঁলোকে আজি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াৰ কাৰণে আমাৰ যি এই খেলত মই দেখিছোঁ যে এটা আমাৰ আমি যেতিয়া প্ৰথম অৱস্থাতে জাকত মহোৎসৱৰ আগতে জড়িত মানে সীমিত সংখ্যক আছিলে, কিন্তু আজি দেখিছোঁ যে আমাৰ জিলা পৰ্যায়ৰ যিটো প্ৰতিযোগিতা ইয়াত আমাৰ কৌৰৱ চেপনীয়াৰ পৰা আমাৰ ছিনিয়ৰলৈকে যি সুন্দৰভাৱে যোগদান কৰিছে আৰু অভিভাৱকসকলে যি সুন্দৰভাৱে তেওঁলোকক উৎসাহ যোগাইছে, এইটো আচলতে ভৱিষ্যতৰ কাৰণে এটা সুন্দৰ নিদৰ্শন আৰু ভৱিষ্যতে নিশ্চয় উদাহৰণ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। আৰু এই ক্ষেত্ৰত আমাৰ আজি কেইদিনমান আগতে সভা হৈ গৈছে ওদালগুৰি ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ ইতিমধ্যে 25 বছৰ সম্পন্ন হোৱাৰ কাৰণে আমাৰ এই মে' মাহত 9, 10, 11, 12 তাৰিখত চাৰিদিনীয়াকৈ আমি